যে কংগ্ৰেছৰো উন্নয়ন একেখন মঞ্চতে থাকিব পাৰিব সেইটো কেতিয়াও হ'ব নোৱাৰে। যদিহে সমষ্টিটো এৰি নিদিয়ে বিজেপিয়ে তেতিয়া কি স্থিতি ল'ব আপুনি যিহেতু আপুনি প্ৰাৰ্থিত্বৰ দাবীদাৰ? মিত্ৰতা মানে কেতিয়াও আত্মসমৰ্পণ নহয়, মিত্ৰতা মানে হ'ল সমতা। এই ব্যৱহাৰিক দিশত কিমান দেখিছে বা কি ধৰণে দেখিছে যে জাতীয়তাবাদে আপোনালোকক বিৰাট সহায় কৰিব, এই শ্লোগানটোৱে আপোনাক সহায় কৰিব? পেটত গামোচা মাৰি কেতিয়াও জাতীয়তাবাদ হ'ব নোৱাৰে। দলটো যদি এনেধৰণে কেৱল মাত্ৰ বিজেপিৰ ওপৰত নিৰ্ভৰশীল হয় বা বিজেপিৰ লগত থাকি এনেধৰণে নিৰ্বাচন খেলি থাকে, ভৱিষ্যতৰ দিনত কেতিয়াবা অসম গণ পৰিষদ জীয়াই থাকিবগৈনে? সুবিধাবাদৰ জাতীয়তাবাদ যদি তেওঁলোকে অকলে জাতীয়তাবাদৰ এই ধাৰাটোক বুৱাই নিবলৈ যদি অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ল হয় তেতিয়াহ'লে নিশ্চয়কৈ মই তেওঁলোকক প্ৰশংসা কৰিলোঁ হয়। অখিল গগৈয়ে কিছুদিন পূৰ্বে এটা মন্তব্য কৰিছিল যে আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত চাৰেণ্ডাৰ কৰিছে বিজেপিৰ ওচৰত। কাৰণ এবছৰ পিছত দুবছৰ পিছত কোনোবা এজন লোক হ'লে এনেকুৱা ওলাব যোনে ক'ব পাৰে যদি তুমি খেলিলা হয় সমষ্টিটো জিকি গ'লা হয়। গতিকে সেই কথাটো শুনাতকৈ মই নিশ্চয়কৈ যদি দলীয় নেতৃত্বই বিচাৰে মই নিশ্চয়কৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিম। এই অসম জাতীয় পৰিষদেও কিন্তু আপোনালোকক মাজে মাজে সমালোচনা কৰি থাকে। এই সংখ্যালঘু প্ৰধান বা মিয়া বসতি প্ৰধান সমষ্টিকেইটাক আপোনালোকৰ থ্ৰুৱেদি দখল কৰাৰ এটা ব্লু প্ৰিণ্ট ৰচিছে নেকি বিজেপিয়ে? নমস্কাৰ, মই মৃদু পৱন আৰু মোৰ সৈতে আছে এগৰাকী যুৱনেতা, যিগৰাকী যুৱনেতা এইবাৰ বৰক্ষেত্ৰী যিটো বিধানসভা সমষ্টি সেই বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী। অসম গণ পৰিষদৰ যি যুৱ পৰিষদ সেই যুৱ পৰিষদৰ কাৰ্যকৰী তেওঁ সভাপতি হয়। তেওঁৰ নাম হৈছে ঋষিকেশ শৰ্মা আৰু ঋষিকেশ শৰ্মা আমাৰ সৈতে আছে। তেওঁৰ সৈতে আজি কিছু ৰাজনীতিৰ কথা পাতিম, সমাগত যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনৰ কথা পাতিম আৰু অসম গণ পৰিষদৰ এই যুৱ মৰ্চাটোক লৈ বা যুৱ পৰিষদক লৈ তেওঁৰ পৰিকল্পনা কি বা কেনেধৰণে দলটোক সংগঠনৰ দিশেৰে তেওঁলোকে শক্তিশালীভাৱে আগুৱাই লৈ যাব এইবিলাক কথাও পাতিম। লগতে তেওঁ যিহেতু বৰক্ষেত্ৰী সমষ্টিক তেওঁ বাছনি কৰি লৈছে আৰু এই বৰক্ষেত্ৰী সমষ্টিৰ তেওঁ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী, বৰক্ষেত্ৰী সমষ্টিক লৈ তেওঁ কেনেদৰে আগবাঢ়িছে বা তেওঁ কেনেদৰে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে, সেই সমষ্টিৰ পৰা এগৰাকী বিধায়ক হোৱাৰ সপোন পুহি ৰাখিছে, এই সকলো কথা আমি আজি আলোকপাত কৰিবৰ কাৰণে চেষ্টা চলাম। আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। এগৰাকী আপুনি যুৱ নেতা আৰু এটা খুব গুৰুত্বপূৰ্ণ সমষ্টি বৰক্ষেত্ৰী সমষ্টি। সেই প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ যে বৰক্ষেত্ৰী সমষ্টিটোক আপুনি কিয় বাছনি কৰি লৈছে বা কিয় বাছি লৈছে আৰু তাৰ পৰা আপুনি অগপৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ, কিমান আশাবাদী যে টিকট লাভ কৰিম বা দলে আপোনাক সুযোগ দিব, এইখিনি কিমান আশাবাদী আপুনি? পোনপ্ৰথমে মই নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকবৃন্দৰ আপোনালোকক অন্তৰৰ পৰা হিয়াভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ যাচিছোঁ আজি আমাক এইখিনি সুযোগ দিয়াৰ বাবে, যাতে আমি মনৰ কথাখিনি ৰাইজৰ আগত ব্যক্ত কৰিব পাৰোঁ। এনেদৰে আমাক মাতি অনাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰক্ষেত্ৰী সমষ্টিটো অসম আন্দোলনৰ সময়ৰ পৰা হওক বা অসম গণ পৰিষদ দলৰ যেতিয়া জন্ম হৈছিল, জাতীয়তাবাদৰ এটা দুৰ্গ হিচাপে বৰক্ষেত্ৰী সমষ্টিটো অধিষ্ঠিত হৈ আহিছে। কাৰণ পুলকেশ বৰুৱা ডাঙৰীয়া বৰক্ষেত্ৰী সমষ্টিৰ পৰা 1985 চনত প্ৰথমবাৰ বিধায়ক হৈছিল। তাৰপিছত 1996তো তেওঁ বিধায়ক আছিলে। গতিকে বৰক্ষেত্ৰী সমষ্টিটো জাতীয়তাবাদৰ এটা দুৰ্গ। গতিকে যিহেতু অসম গণ পৰিষদ দল আমাৰ অসম আন্দোলনৰ এক ফলশ্ৰুতিত জন্ম হোৱা দল, গতিকে বৰক্ষেত্ৰী সমষ্টিটোত জাতীয়তাবাদৰ এক নতুন আকৰ আমি নিৰ্মাণ কৰাৰ উদ্দেশ্যে আমি বৰক্ষেত্ৰী সমষ্টিটো বাছি ল'লোঁ। আমি আশা কৰোঁ যে বৰক্ষেত্ৰী সমষ্টিটোত যিখিনি লোক আছে প্ৰত্যেকগৰাকী লোকেই এগৰাকী জাতীয়তাবাদী লোক আৰু আমি ভাবোঁ যে বৰক্ষেত্ৰী সমষ্টিটোত উন্নয়নৰ ক্ষেত্ৰত আমি যথেষ্ট হাত উজান দিব পাৰিম আৰু কাম কৰিব পাৰিম, সেনেকুৱা এটা আশা মনত পুহি ৰাখিয়ে আমি বৰক্ষেত্ৰী সমষ্টিটোৰ ফালে আগুৱাই আহিছিলোঁ। চাওক, আপুনি কৈছে যে পুলকেশ বৰুৱা তাৰ প্ৰথমবাৰৰ কাৰণে অসম গণ পৰিষদৰ পৰা বিধায়ক হৈছিলে যে অসম আন্দোলনৰ পৰৱৰ্তী সময়ছোৱাত, কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ তাত পুলকেশ বৰুৱাক পৰাভূত কৰি যিগৰাকী ভূমিধৰ বৰ্মনে একেৰাহে 3টা টাৰ্ম তেওঁ জয়ী হৈছিলে। পৰৱৰ্তী সময়ছোৱাত 2016 চনত বিজেপিয়ে দখল কৰিছিলে, নাৰায়ণ ডেকা জয়ী হৈছিলে 2016 চনত। 2021 পুনৰবাৰ দিগন্ত বৰ্মন ভূমিধৰ বৰ্মনৰ পুত্ৰ জয়ী হ'ল। ইয়াৰ পিছতো আপুনি ভাবেনে যে এই সমষ্টিটো এইবাৰ বিজেপি আপোনালোকক এৰি দিব আৰু এৰি দিয়াৰ পিছত আপুনি সমষ্টিটোৰ প্ৰাৰ্থী হ'ব অসম গণ পৰিষদৰ, কিমান আপুনি ভাবে এই কথাটো? চাওক, সমষ্টিৰ টিকেট পোৱাটো যিহেতু আমি পাৱাৰ পলিটিক্স কৰি আছোঁ, ক্ষমতাৰ ৰাজনীতিত সদায় টিকেট পোৱা বা নিৰ্বাচন খেলা সেইটো এটা প্ৰধান এজেণ্ডা হ'বই প্ৰত্যেকটো ৰাজনৈতিক দলৰ। গতিকে আমাৰো সেনেকুৱা এটা মনত ভাৱ আছে বা আমি আশা পুহি ৰাখিছোঁ যে যিহেতু ৰাজনৈতিক দলত আমি আছোঁ ইমান বছৰ ধৰি, নিৰ্বাচন খেলাৰ মন সকলোৰে থাকিব পাৱাৰ পলিটিক্সত। আৰু টিকেট পোৱা নোপোৱাটো সেইটো NDA এলায়েন্সৰ আমাৰ অসম গণ পৰিষদৰ পৰম শ্ৰদ্ধাৰ সভাপতি অতুল বৰা ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ পৰম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে প্ৰমুখ কৰি তেওঁলোকৰ নেতৃত্ব, তেওঁলোকৰ এটা উমৈহতীয়া বৈঠকৰ ফলশ্ৰুতিত এইটো কথা এটা
ভাল এটা এমিকেবল চলিউশ্যনত আহিব পৰা যাব যে সমষ্টিটো অসম গণ পৰিষদক এৰি দিয়া যায় নে ভাৰতীয় জনতা পাৰ্টীক এৰি দিয়া যায়। কিন্তু প্ৰধানত মূলত কথাটো হ'ল যে আমি আশা কৰোঁ যে সমষ্টিটোত 2021 চনত NDA এলায়েন্সৰ হাতৰ পৰা আৰু এবাৰ ইণ্ডিয়া এলায়েন্সৰ হাতলৈকে গ'ল, আমাৰ বিৰোধী পক্ষলৈ গ'ল, হয়। দিগন্ত বৰ্মন ডাঙৰীয়াৰ হাতলৈকে গ'ল। গতিকে আমি আশা কৰোঁ যে সমষ্টিটো কংগ্ৰেছমুক্ত হ'ব লাগে। সেইটো ক্ষেত্ৰত আমাৰ মাজত কোনো ধৰণৰ কনফ্লিক্ট নাই আৰু সেইটো ক্ষেত্ৰত আমাৰ মাজত কোনো সন্দেহৰ অৱকাশ নাই যে সমষ্টিটো কংগ্ৰেছমুক্ত হ'ব লাগে। কাৰণ যে উন্নয়নৰ ধাৰা আমাৰ পৰম শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই যি যোৱা বিগত 5 বছৰে যি উন্নয়নৰ এক ফল্গু ধাৰা চাক্ষুষ প্ৰমাণ অসমবাসী ৰাইজে দেখিবলৈ পাইছে, আমি ভাবোঁ সেই ধাৰা বৰ্তমান হৈ থাকিব লাগিব আৰু তাৰ বাবে সমষ্টিটো কংগ্ৰেছমুক্ত হ'ব লাগিব। সেইটো আমাৰ প্ৰধান এজেণ্ডা। গতিকে যদি আমাক দলীয় নেতৃত্বই বিচাৰে, NDA এলায়েন্সে বিচাৰে আৰু যদি ৰাইজে বিচাৰে, আমি নিশ্চয়কৈ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিম। আৰু মানে কথাটো এনেকুৱা যে আপুনি যিটো কথা সুধিলে যে হয় সমষ্টিটোৰ মাজতে বহু 3টা টাৰ্ম কংগ্ৰেছৰ হাতলৈকে গ'ল, ভাৰতীয় জনতা পাৰ্টীৰ পৰা নাৰায়ণ দাও সমষ্টিটোত আছিলে MLA হয়। গতিকে চাওক কথাটো এনেকুৱা যে জাতীয়তাবাদৰ যিটো ধাৰণা, সেই জাতীয়তাবাদৰ ধাৰণাটো নতুনকৈ আমি উজ্জীৱিত কৰি তুলিব লাগিব। কাৰণ 1979 চনৰ পৰা 1985 চনলৈ হোৱা অসম আন্দোলনক অসমৰ কোনো এজন মানুহে পাহৰি যোৱা নাই। হয়, তাৰে মাজত বহুত এনেকুৱা ধৰণৰ ঘটনা হৈছে যে তাৰে মাজত অসমৰ ৰাইজেও কিছুমান সময়ৰ বাবে অকণমান হয়তো এটা বিৰতিৰ এটা পিৰিয়ডলৈকে গুচি গৈছে, কিন্তু কাৰো মনৰ পৰাই অসম আন্দোলনৰ সেই যি স্মৃতি, সেই স্মৃতি কেতিয়াও ঘোষিত হৈ যোৱা নাই। গতিকে আমি ভাবোঁ যে জাতীয়তাবাদ এতিয়াও অসমৰ প্ৰত্যেকগৰাকী লোকৰ অন্তৰত জীয়াই আছে আৰু বৰক্ষেত্ৰীবাসী ৰাইজৰ অন্তৰতো জাতীয়তাবাদ জীয়াই আছে। গতিকে আমি আশা কৰোঁ যে নিশ্চয়কৈ যদি এইবাৰ অসম গণ পৰিষদ দলৰ হাতলৈকে সমষ্টিটো আহে, আমি আশা কৰোঁ নিশ্চয়কৈ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে সমষ্টিটো এৰি নিদিয়ে বিজেপিয়ে, তেতিয়া কি স্থিতি ল'ব আপুনি, যিহেতু আপুনি প্ৰাৰ্থিত্বৰ দাবীদাৰ? চাওক, আমি দলৰ একোজন নিষ্ঠাবান সৈনিক। গতিকে দলে আমাক যি দায়িত্ব দিয়ে সেই দায়িত্ব আমি সদায় সৰুগত কৰি আমি কাম কৰিব যাবলৈ বদ্ধপৰিকৰ, প্ৰতিজ্ঞাবদ্ধ। গতিকে এই ক্ষেত্ৰত আমাৰ দলৰ যি দায়িত্ব, আমাৰ পৰম শ্ৰদ্ধাৰ সভাপতি অতুল বৰা ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ পৰম শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে প্ৰমুখ্য কৰি তেওঁলোকৰ নেতৃত্ববৃন্দ মানে NDA এলায়েন্সৰ যি মানে আপোনাৰ হেৰি হ'ব, সেইটোকে আমি নিষ্ঠা সহকাৰে মানি ল'ব। আপোনাৰ মানে কিবা কাৰণত যদি কয় যে আপুনি এবাৰ টিকট নালাগে বা সমষ্টিটো এৰি নিদিওঁ, তেতিয়াও আপুনি তাতো আপত্তি নাথাকে মানে আপোনাৰ? চাওক, পাৱাৰ পলিটিক্সত মই ইতিপূৰ্বে কৈছোঁ যে মনটো থাকিবই, কাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাকৈ ক্ষমতাৰ ৰাজনীতি কেতিয়াও হ'ব নোৱাৰে। গতিকে নিশ্চয়কৈ আমাৰ মন আছে, আমি ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ বৰক্ষেত্ৰী সমষ্টিৰ পৰা। কিন্তু তাৰে ওপৰতো আৰু এটা আটাইতকৈ ডাঙৰ কথাটো আমি দলৰ একোজন নিষ্ঠাবান সৈনিক। গতিকে দলৰ প্ৰতি আমাৰ যিটো আনুগত্য, দলৰ প্ৰতি আমাৰ যিটো দায়িত্ব, সেই দায়িত্বটো আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। আৰু দলৰ আনুগত্যটো সকলোতকৈ ওপৰত, কাৰণ আমি অসম গণ পৰিষদৰ যুৱ পৰিষদৰ আমি আপোনাৰ কাৰ্যকৰী সভাপতি হিচাপে ইমান বছৰ কাৰ্যনিৰ্বাহ কৰি আছোঁ। তাৰ আগতে মই সাধাৰণ সম্পাদক আছিলোঁ। গতিকে দলৰ যিটো সিদ্ধান্ত হ'ব, সেই সিদ্ধান্তক আমি নিষ্ঠা সহকাৰে মানি ল'ম আৰু দলে দিয়া আমাক সকলো দায়িত্ব আমি নিষ্ঠা সহকাৰে পালন কৰি যাম। কোনোবাখিনিত আচলতে কৈয়ে থকা হৈছে বা আলোচনা চলি আছে যে ক'ৰবাত নহয় ক'ৰবাত কেইটামান সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব। যদিহে কয় যে আপোনালোকে বা অসম গণ পৰিষদত তেনেকুৱা এটাও স্থিতি ল'বৰ কাৰণে যদি বিজেপিয়ে কয় যে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰক বা এনেকুৱা ধৰণে আপোনালোকে আগবাঢ়ি যাওক সমষ্টিটোত, তেতিয়া কি সিদ্ধান্ত ল'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত? এই ক্ষেত্ৰতো মই এটা কথাই ক'ম যে আমাৰ পৰম শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়া, পৰম শ্ৰদ্ধা কাৰ্যকৰী সভাপতি ডাঙৰীয়া, তেওঁলোকে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত মই মানি ল'ম। আৰু যদি তেওঁলোকে বিচাৰে যে বন্ধুত্বপূৰ্ণ ভাৱে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, তেতিয়াহ'লে নিশ্চয়কৈ প্ৰতিদ্বন্দ্বিতা কৰিম। কাৰণ সেই ক্ষেত্ৰত চাওক, ৰাজনীতিটো এখন যুদ্ধ। এই যুদ্ধৰ পথাৰখনত আমি কলেজীয়া দিনৰ পৰা আমি এই পথাৰখনত আছোঁ। গতিকে ব্যক্তিগতভাৱে মই যুঁজাৰ এটা সৰু চান্সো মই এৰি দিব নিবিচাৰোঁ। কাৰণ কথাটো এনেকুৱা হয়, যদি দলীয় নেতৃত্বই বিচাৰে, মই তেতিয়াহে কৈছোঁ, যদি দলীয় নেতৃত্বই বিচাৰে তেতিয়া মই যুঁজাৰ এটা চান্সো এৰি দিব নিবিচাৰিম। কাৰণ কথাটো এনেকুৱা হ'ব, কাৰণ এবছৰ পিছত, দুবছৰ পিছত কোনোবা এজন লোক হ'লে এনেকুৱা ওলাব যোনে ক'ব পাৰে যদি তুমি খেলিলা হয়, সমষ্টিটো জিকি গ'লা হয়। গতিকে সেই কথাটো শুনাতকৈ মই নিশ্চয়কৈ, যদি দলীয় নেতৃত্বই বিচাৰে, মই নিশ্চয়কৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিম। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে নিশ্চয়কৈ বিচাৰিম, যদি দলীয় নেতৃত্বই বিচাৰে। 2024 যিটো লোকসভা নিৰ্বাচন আছিল, তাত দেখিবলৈ পোৱা গৈছে যে বৰক্ষেত্ৰী সমষ্টিত আপোনালোকৰ যিগৰাকী প্ৰাৰ্থী, বৰপেটা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ যথেষ্ট ভোটত তাত লিড লৈছিল। প্ৰায় 12ৰ পৰা 13,000 ভোটত তেওঁ লিড লৈছিল। অৰ্থাৎ আপোনালোকৰ পক্ষত সমষ্টিটো এটা সুৰক্ষিত সমষ্টি হিচাপে দেখিবলৈ পোৱা গৈছে। আৰু সেইবাবে হয়তো আপুনি এটা আশা প্ৰকাশ কৰিছে, যদিহে কিবা কাৰণত অগপক সমষ্টিটো এৰি দিয়ে, নিঃসন্দেহে জয়ৰ ক্ষেত্ৰত আপোনাৰ কাৰণে সহায়ক হৈ আছে সমষ্টিটো। হয়, মানে যোৱাবাৰ কংগ্ৰেছৰ দিব্যায়ন ডাঙৰীয়াই
আমাৰ শ্ৰদ্ধাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াতকৈ বহুগুণে পিছ পৰি আছিল সেইটো সমষ্টিত। গতিকে আমি জানো যে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰত্যেকগৰাকী ৰাইজৰ অন্তৰত এতিয়াও জাতীয়তাবাদ জীয়াই আছে আৰু আমি ভাবোঁ যে ৰাইজে নিশ্চয়কৈ এই সমষ্টিটোত যদি প্ৰতিদ্বন্দ্বিতা হয়, যদি অসম গণ পৰিষদ দলে টিকেটটো লাভ কৰিবলৈ সক্ষম হয়, আমি আশা কৰোঁ যে নিশ্চয়কৈ কংগ্ৰেছতকৈ বহুগুণে বেছি ভোটত সমষ্টিটো আমি নিজৰ হাতলৈ আনিবলৈ সক্ষম হ'ম। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে উন্নয়ন আৰু কংগ্ৰেছ কেতিয়াও একেখন মঞ্চত থাকিব নোৱাৰে। দিছ ইজ এ হাইপ'থেটিকেল থিং, মানে এইটো মানে হেডছ অফ হাইপ'ক্ৰেচি। যদি কোনোবাই ভাবে যে কংগ্ৰেছ আৰু উন্নয়ন একেখন মঞ্চতে থাকিব পাৰিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। য'ত উন্নয়ন থাকে তাতে কংগ্ৰেছ থাকিব নোৱাৰিব, বা য'ত কংগ্ৰেছ থাকে তাত উন্নয়ন থাকিব নোৱাৰিব। গতিকে আমি ভাবোঁ যে অসমৰ ৰাইজে নিশ্চয়কৈ উন্নয়নক নিজৰ প্ৰথম চইচ হিচাপে মানি ল'ব। সেইবাবে অসমৰ বিভিন্ন সমষ্টিকে আদি কৰি বৰক্ষেত্ৰী সমষ্টিত নিশ্চয়কৈ যদি আমি টিকেটটো পাওঁ, আমি জিকিবলৈ সক্ষম হ'ম। আপুনি ক'লে যে জাতীয়তাবাদৰ ধাৰা তাত আছে আৰু সেইবাবে ফণীভূষণ চৌধুৰীয়ে যথেষ্ট ভোটত লিড ল'লে বা অগ্ৰগতি লাভ কৰিলে দীপ বায়নতকৈ, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীতকৈ। কিন্তু মই যদি কওঁ যে জাতীয়তাবাদৰ ধাৰাটো সলনি বিজেপিৰ যিহেতু একত্ৰিত শক্তি, তেওঁলোকৰ যিটো সংগঠন, আপোনালোকে বৰ্তমান দিনত আপুনিও হয়তো এইটো স্বীকাৰ কৰিব, তেওঁলোকৰ শক্তিশালী, যথেষ্ট শক্তিশালী যিটো তেওঁলোকৰ সংগঠনৰ কাম কাজবিলাক বা সংগঠন তেওঁলোকৰ মজবুত, সেইবাবে হয়তো আপোনালোকৰ পাৰ্টীগৰাকী যিহেতু মিত্ৰজোঁট আপোনালোক, সেইবাবে সহায়ক হৈছিল। জাতীয়তাবাদতকৈ কোনোবাখিনিত বিজেপিৰ সংগঠনে আপোনালোকক বেছি সহায় কৰিছিল। চাওক, এই ক্ষেত্ৰত মই এটা কথা কওঁ, মানে মিত্ৰতা কেতিয়াও আত্মসমৰ্পণ নহয়। মিত্ৰতা আৰু ভাৰতীয় জনতা পাৰ্টী, আপুনি যদি নেশ্যন ৱাইডত চাই, ভাৰতীয় জনতা পাৰ্টী এটা অতিপাত শক্তিশালী ৰাজনৈতিক দল। ক'ব গ'লে পৃথিৱীৰ ভিতৰতে এক বৃহৎ শক্তিশালী ৰাজনৈতিক দল। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া মিত্ৰতা কৰে, তেওঁলোকে নুবুজাকৈ বা নোচোৱাকৈ কেতিয়াও মিত্ৰতা নকৰে। গতিকে মিত্ৰতা মানে কেতিয়াও আত্মসমৰ্পণ নহয়। মিত্ৰতা মানে হ'ল সমতা। আৰু আমি ভাবোঁ, এইটো মোৰ ব্যক্তিগত মতামত, আমি ব্যক্তিগতভাৱে ভাবোঁ যে এতিয়া আমাৰ হাতত 9টা সমষ্টি আছে অসম গণ পৰিষদ দলৰ হাতত, আৰু বাকীকেইটা যি 64 সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ হাতত আছে। আমি ভাবোঁ যে এই 9টা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টী জিকিছে আৰু বাকী 64টা সমষ্টিটো অসম গণ পৰিষদ জিকিছে। কাৰণ আজি অসম গণ পৰিষদ দল নোহোৱাকৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে গোটেইকেইটা সমষ্টি জিকাটো ইমান সহজসাধ্য নহয়, বা তেওঁলোক নোহোৱাকৈ আমি জিকাটো ইমান সহজসাধ্য নহয়। গতিকে আমি এটা মুদ্ৰাৰ ইপিঠি হৈ আছোঁ। গতিকে মিত্ৰতা সদায় সমপৰিমাণৰ দুটা দল বা দুজন ব্যক্তিৰ মাজত হ'ব পাৰে। গতিকে আমি অতি মৰ্যাদা সহকাৰে এই মিত্ৰতাক আমি গ্ৰহণ কৰিছোঁ, আৰু আমি ভাবোঁ যে সমমৰ্যাদাৰে ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰতা গ্ৰহণ কৰিছে। গতিকে আমি ভাবোঁ যে সেনেকুৱা একো ফেক্টৰ নাছিলে। কোৱেলিশ্যন যেতিয়া হয়, তেতিয়া দুটা দলৰে শক্তি সদায় সমানে থকা বুলি ভাবা হয়। গতিকে কিছুমান ঠাইত আমি আপোচ কৰিছোঁ, কিছুমান ঠাইত তেওঁলোকে আপোচ কৰিছে। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ এনেকুৱা কথা নাই যে সাংগঠনিক শক্তি কাৰোবাৰ বেছি আছিল। কাৰণ 1985 চনৰ পৰা হোৱা এটা দল, আমি দুবাৰকৈ চৰকাৰত আছোঁ, দুবাৰকৈ আমি চৰকাৰ গঠন কৰিছোঁ। গতিকে নিশ্চয়কৈ আমাৰ যিটো সাংগঠনিক শক্তি, সেই সাংগঠনিক শক্তি হয় কিছু সময়ত আমাৰ নিজৰ মাজত বিভাজন হৈছে। 2000 চনত এটা দল নতুনকৈ সংগঠিত হৈছিলে, 2006 চনত পুনৰ এবাৰ প্ৰগতিশীল সংগঠিত। এনেদৰে আমাৰ নিজৰ মাজত ডাইভাৰ্চন হৈছে। তাৰ ফলত হয়তো ৰাইজৰ মনতো বহুত আশা আছে, আমাক লৈ বহুত ওজৰ আপত্তি আছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে ৰাইজে আমাক মনৰ পৰা উলিয়াই পঠাইছে। সদায় আটাইতকৈ বেছি মৰম কৰা সন্তানজনক গালিও বেছিকৈ পাৰে ঘৰৰ অভিভাৱকে। গতিকে ৰাইজ আমাৰ বাবে অভিভাৱক। আমি ভাবোঁ যে আমি এতিয়াও ৰাইজৰ মনত আমি বেছি স্থান অধিকাৰ কৰি আছোঁ। গতিকে এনেকুৱা একো কথা নাই। সাংগঠনিকভাৱে আমিও শক্তিশালী, সাংগঠনিকভাৱে তেওঁলোকো শক্তিশালী। গতিকে দুজনৰ শক্তি মিলি এই সমষ্টিটোত উদ্ধাৰ কৰিবলৈ সক্ষম হৈ গৈছিল। আপুনি সৰুৰ পৰা জাতীয়তাবাদীৰ পৰিয়ালৰ গোটেই সংগ লাভ কৰিছে। আপোনাৰ সম্পৰ্কীয় ব্যক্তিও তেনেধৰণে জড়িত হৈ আছে, আপুনি দেখিছে। আপুনি ভাবেনে আজিৰ দিনত অসমৰ ৰাজনীতিত জাতীয়তাবাদৰ শ্লোগান লৈ আগুৱাই যাম আৰু ৰাইজে আপোনাক সহায় কৰিব, এইটো আপুনি এই ব্যৱহাৰিক দিশত কিমান দেখিছে বা কি ধৰণে দেখিছে যে জাতীয়তাবাদে আপোনালোকক বিৰাট সহায় কৰিব, এই শ্লোগানটোৱে আপোনাক সহায় কৰিব? এইটো এটা অতিকৈ সুন্দৰ প্ৰশ্ন। মই এই প্ৰশ্নটোৰ উত্তৰ দিব মই সঁচাকৈ ভাল পাম। আমাৰ দলৰ সভাপতি পৰম শ্ৰদ্ধা অতুল বৰা ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ কাৰ্যবাহী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, তেওঁলোকে আমাক এটা নতুন সংজ্ঞা দিছিল জাতীয়তাবাদৰ কিছু বছৰ পূৰ্বে। সেয়া হ'ল অৰ্থনৈতিক জাতীয়তাবাদ। কাৰণ পেটত গামোচা মাৰি কেতিয়াও জাতীয়তাবাদ হ'ব নোৱাৰে। আৰু অৰ্থনৈতিকভাৱে যদি আপুনি জাতিটোক স্বাৱলম্বী আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মই কেতিয়াও জাতীয়তাবাদটোক খামুচি ধৰি নাথাকে। কাৰণ আজিকালি এনেকুৱা ধৰণৰ এটা ট্ৰেণ্ড জন্ম লৈ উঠিছে যে আমাৰ ল'ৰা ছোৱালীবিলাক আজি বাহিৰৰ ঠাইত পঢ়ি মেক্সিমাম ল'ৰা ছোৱালী অসমত ঘূৰি আহিব নিবিচাৰে। আৰু এইটো মানে দিছ ইজ এ ফেক্ট একচুৱেলি, ঘূৰি আহিব নিবিচাৰে। আৰু এইটো এটা অতিকৈ দুখৰ বিষয়। মানে কথাটো এনেকুৱা হয়, বহু যুৱ সমাজে ভাবে যে স্ক'প নাই,
বহুলোকে ভাবে যে আমি হয়তো কোনোবা নহয় কোনোবা ঠাইত আবদ্ধ হৈ যাম। গতিকে ভাবোঁ যে অৰ্থনৈতিকভাৱে জাতিটোক স্বাৱলম্বী কৰিব লাগিব। যিমানে লোকসেৱা আয়োগৰ পৰীক্ষাত আমাৰ ল'ৰা ছোৱালীবিলাক আগুৱাই যাব লাগিব, সিমানে এণ্টাৰপ্ৰিনাৰশ্বিপৰ ফালেও আগুৱাই যাব লাগিব। গতিকে কথাটো এনেকুৱা হয় যে মই এটা সৰু ইনচিডেণ্ট আপোনাক ক'ব বিচাৰিম এইখিনি সময়ত। মানে কেইবছৰমান পূৰ্বে বহিৰাগত খেদাৰ এটা আন্দোলন আৰম্ভ হৈছিলে, ঠিক 2-3 বছৰৰ ভিতৰত, এটা ডিউৰেশ্যনৰ ভিতৰত। সেইখিনি সময়ত মই নিজে আইনৰ স্নাতক, আমাৰ ল'ৰ এটা গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপ। তো সেই গ্ৰুপত এজন ল'ৰা, মোৰ বন্ধু হয় তেখেত বেংগলোৰৰ এখন ব্যক্তিগত ল' ফাৰ্মত কৰ্মৰত হৈ আছে। তেখেতে মোক এটা প্ৰশ্ন কৰিছিলে মানে হোৱাটছআপ গ্ৰুপত, আৰু প্ৰশ্নটো মোক @ মোক তেওঁ উদ্দেশ্য কৰি প্ৰশ্নটো কৰিছিলে, আৰু সেই প্ৰশ্নটোৱে মোক নতুনকৈ বহুত কথা ভবাই তুলিলে। তেওঁ মোক সুধিছিলে যে যি ধৰণৰ জাতীয়তাবাদ, বহিৰাগতক খেদা এতিয়া তোমালোকে কৰি আছা, তেওঁলোকে মানে ৰাজনীতিটো তেওঁলোকে সদায় এটা সংপৃক্ত ধাৰণা বুলি ভাবে যে চব একেলগ হৈ আছে, এনেকুৱা ধৰণৰে ভাবে, কাৰণ ৰাজনীতিটোক আমি যিমান ওচৰৰ পৰা পাইছোঁ তেওঁলোকে হয়তো পোৱা নাই। গতিকে তেওঁলোকে মোক সুধিছিলে যে যেনেদৰে বহিৰাগতক খেদাৰ এটা তোমালোকে ব্যৱস্থা লৈছা, এনেকুৱা এটা জাতীয়তাবাদ যদি আজি কৰ্ণাটকত জাগে, এনেকুৱা এটা জাতীয়তাবাদ যদি আজি মাদ্ৰাজত জাগে, এনেকুৱা এটা জাতীয়তাবাদ যদি হাৰিয়ানাত জাগে, তেতিয়াহ'লে আমি যিসকল লোকে আজি অসমৰ পৰা আহি ইয়াতে 2 লাখৰ ওপৰ এটা বেতন লৈ, এখন কোম্পানীৰ ফালৰ পৰা এখন গাড়ী লৈ বা এটা ফ্লেট লৈ আমি ইয়াতে কাম কৰি আছোঁ, নিজৰ পৰিয়ালক পোহপাল দি আছোঁ, আমাক যদি আজি ঘূৰাই ফালে অসমলৈ পঠিয়াই দিয়ে, তোমালোক ইমান বেছি মানে কাৰ্যক্ষম হয়নে নহয় যে আমাক তাতে একমোডেট কৰিব পাৰিবা? বা আজি যদি আমি তোমালোকে বহিৰাগত যিমানখিনি ব্যৱসায় আছে, এই ব্যৱসায়খিনিক তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা খেদি তোমালোকে ইমান বেছি কাৰ্যক্ষম হয়নে নহয় যে সেই ব্যৱসায়িক প্ৰতিষ্ঠানখিনি অসমীয়া এজন খিলঞ্জীয়া ল'ৰাই কিনি ল'ব পাৰিব, এগৰাকী ছোৱালী কিনি ল'ব পাৰিব, যাতে তাত কাম কৰা ল'ৰা ছোৱালীখিনিক আমি একমোডেট কৰিব পাৰোঁ? এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন, যে আমি নিশ্চয়কৈ তাৰ বাবে জাতিটো অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব। আজি UPSCত যিমানে আমাৰ অসমীয়া ল'ৰা ছোৱালী যাব, APSCত আমাৰ অসমীয়া ল'ৰা ছোৱালী যাব, সিমানে আমি এণ্টাৰপ্ৰিনাৰশ্বিপৰ ফালে যাব লাগিব। আৰু ভাবোঁ যে অৰ্থনৈতিকভাৱে জাতিটোৱে চাকৰি কৰাতকৈও চাকৰি দিব পৰা ষ্টেজলৈকে যেতিয়া আহিব, তেতিয়া আমি ভাবোঁ নিশ্চয়কৈ জাতিটো অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব, আৰু জাতীয়তাবাদক নতুনকৈ জীয়াই ৰখাৰ এইটো এটা নতুন এটা ধাৰণা হ'ব বুলি আমি ভাবোঁ। আৰু আজিৰ যুৱ সমাজে এইটো বস্তুক নিশ্চয়কৈ আঁকোৱালি ল'ব লাগিব। আৰু বিগত সময়ত অসম যুৱ পৰিষদৰ তৰফৰ পৰা আমি বিভিন্ন কাৰ্যপন্থা হাতত লৈছোঁ। আমি গাৰ্গ মটৰ্ছৰ লগত, তেওঁলোকৰ লগত আমি এখন MOU চাইন কৰিছিলোঁ যে বিভিন্ন যুৱতীক আমি স্থানীয়ভাৱে বিভিন্ন কোম্পানীত মকৰল কৰাৰ বাবে তেওঁলোকক আমি কাৰিকৰী দিশত তেওঁলোকক যাতে আমি আগৰণুৱা কৰি তুলিব পাৰোঁ, তাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছিলে। আমি এখন নিয়োগ মেলাৰ ব্যৱস্থা কৰিছিলোঁ 2 বছৰ আগতে। 1447 গৰাকী খিলঞ্জীয়া নিবনুৱা যুৱক যুৱতীক আমি একেদিনাই 157টাৰ ওপৰত ব্যক্তিগত পৰিশ্ৰমত আমি চাকৰিত মকৰল কৰাৰ আমি সৌভাগ্য প্ৰাপ্ত হৈছিলোঁ। এই ক্ষেত্ৰত আপোনালোকেও অসমৰ মিডিয়াই আমাক যথেষ্ট সহায় কৰিছিলে, আৰু সেই নিযুক্তি প্ৰক্ৰিয়া নেক্সট 2-3 বছৰলৈকে, এই 2 বছৰলৈকে চলি আছিলে। গতিকে আমি ভাবোঁ যে অৰ্থনৈতিকভাৱে জাতিটোক স্বাৱলম্বী কৰিব লাগিব, আৰু সেই জাতীয়তাবাদে এদিন নিশ্চয়কৈ নতুনকৈ গা কৰি উঠিব, আৰু জাতীয়তাবাদৰ এটা নতুন স্বৰূপ নিশ্চয়কৈ অসমৰ যুৱ সমাজে দেখা পাব। আপুনি ক'ব বিচাৰিছে যে জাতীয়তাবাদ এতিয়া অৰ্থনৈতিক ভেটিত সুদৃঢ় হ'ব লাগিব প্ৰথম অৱস্থাত, আৰু জাতীয়তাবাদ কেৱল শ্লোগান হৈ থাকিলে নহ'ব, তাত অৰ্থনৈতিক জাতীয়তাবাদ, পেটত গামোচা মাৰি কেতিয়াও জাতীয়তাবাদ হ'ব নোৱাৰে, সেইটো মই ব্যক্তিগতভাৱে মই বিশ্বাস নকৰোঁ। লগতে আৰু এটা প্ৰশ্ন আহিছে মনলৈ, যে প্ৰশ্নটো এনেকুৱা যে অতুল বৰা আৰু কেশৱ মহন্ত দুগৰাকী আপোনালোকৰ দলটোৰ আটাইতকৈ শীৰ্ষস্থানীয় নেতা, তেওঁলোকৰ নেতৃত্বত বৰ্তমান অসম গণ পৰিষদ দল চলি আছে। তেওঁলোকে ধাৰাবাহিকভাৱে বিজেপিৰ সৈতে মিত্ৰতাত আছে, নিৰ্বাচন খেলিছে। অৰ্থাৎ দলটো এতিয়া এই দুজন ব্যক্তিয়ে কাণ্ডাৰী হৈ আছে। ইয়াৰ পিছত কিন্তু নেক্সট জেনেৰেশ্যনৰ লিডাৰ বা নেক্সট নতুন প্ৰজন্মটোক নেতৃত্ব দিবলৈ যিদৰে নেতাৰ সৃষ্টি কৰিব লাগিছিলে, সেয়া কোনোবাখিনিত দলটোত হোৱা নাই। প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্নটো হৈছে যে দলটো যদি এনেধৰণেই কেৱল মাত্ৰ বিজেপিৰ ওপৰত নিৰ্ভৰশীল হয়, বা বিজেপিৰ লগত থাকি এনেধৰণে নিৰ্বাচন খেলি থাকে, ভৱিষ্যতৰ দিনত কেতিয়াবা অসম গণ পৰিষদ জীয়াই থাকিবগৈনে? আপুনি কি ভাবে? চাওক, প্ৰথম প্ৰশ্নটোৰ উত্তৰ যদি সংক্ষেপত দিব লগা হয়, আমি এতিয়াও নেতা হ'ব পৰা নাই, কিন্তু আজি আপোনাৰ সন্মুখত মই বহিব পাৰিছোঁ। মই ভাবোঁ যে এইখিনি নিশ্চয়কৈ পৰম শ্ৰদ্ধা অতুল বৰা ডাঙৰীয়া আৰু পৰম শ্ৰদ্ধা কেশৱ মহন্ত ডাঙৰীয়া, তেওঁলোকে আমাক আগুৱাই দিয়াৰ বাবে আজি এনেকুৱা এটা সংবাদ প্ৰতিষ্ঠানত, নিউজ 18 অসমৰ দৰে এটা সংবাদ প্ৰতিষ্ঠানত আপোনালোকে আমাক মাতি লৈ আহিছে। গতিকে নিশ্চয়কৈ আমি তেওঁলোকক ধন্যবাদ জনাব লাগিব, আমাৰ নেতা দুগৰাকীক। আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে, যুৱ প্ৰজন্মৰ বাবে তেওঁলোকে সঁচাকৈ যুৱ প্ৰজন্মক তেওঁলোকে আগুৱাই আনিছে। কাৰণ ব্যক্তিগতভাৱে মই নিজৰ কথা কওঁ,
আমাৰ কোনো ৰাজনৈতিক পৰিয়ালৰ পৰা আমি অহা নাই, যদিও ৰাজনীতিৰ ব্যক্তি আমাৰ পৰিয়ালৰ লগত জড়িত আছে, তথাপিও মোৰ দেউতা ৰাজনীতিৰ লগত জড়িত নাছিল, মোৰ মা ৰাজনীতিৰ লগত জড়িত নাছিল। কিন্তু এনেকুৱা এটা পৰিয়ালৰ এজন ল'ৰাক বিশ্বাস কৰি আজি এইখিনি ঠাইলৈকে আনি কাৰ্যকৰী সভাপতিৰ দৰে, অসম যুৱ পৰিষদৰ দৰে এটা সংস্থাৰ কাৰ্যকৰী সভাপতিৰ দৰে এক পদত অধিষ্ঠিত কৰা, মই ভাবোঁ যে ইয়াতকৈ বেছি নিশ্চয় কোনো ধৰণৰ আৰু বাৰ্তা তেওঁলোকে দিব নালাগে। আৰু আমি ভাবোঁ যে ভৱিষ্যত সময়তো তেওঁলোকে এনেদৰে যুৱ প্ৰজন্মক আগুৱাই লৈ যাব। আৰু নিশ্চয়কৈ আমাৰ তেওঁলোকৰ ওপৰত অগাধ বিশ্বাস আছে, আস্থা আছে। আৰু আমাৰ বুলি নহয়, অসমবাসী ৰাইজৰ তেওঁলোকৰ ওপৰত অগাধ বিশ্বাস আৰু আস্থা আছে। কাৰণ অসম গণ পৰিষদৰ দৰে এটা জাতীয়তাবাদী, একমাত্ৰ জাতীয়তাবাদী ৰাজনৈতিক দলক তেওঁলোকে প্ৰতিনিধিত্ব কৰি আহিছে। গতিকে নিশ্চয়কৈ যুৱ প্ৰজন্মক তেওঁলোকে বাট মোকলাই দিছে, আৰু আহিব লগা সময়তো তেওঁলোকে যুৱ প্ৰজন্মক বাট মোকলাই দিব। আৰু আমি এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। মানে মই এই ক্ষেত্ৰত পূৰ্বতেও আপোনাক কৈছোঁ যে মিত্ৰতা মানে কেতিয়াও আত্মসমৰ্পণ নহয়। আজি আমি শক্তিশালীভাৱে আমাক ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ লগত মিত্ৰতাত ৰাখিছে, আৰু আমি দৃঢ়ভাৱে ক'ব পাৰোঁ যে অসম গণ পৰিষদৰ সংগঠন বিগত সময়ত যথেষ্ট শক্তিশালী হৈছে। আৰু 2014 চনৰ পিছত যেতিয়া পৰম শ্ৰদ্ধা অতুল বৰা ডাঙৰীয়াই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰিছিলে, বা পৰম শ্ৰদ্ধা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰিছিলে, তাৰপিছত দলটোৱে এটা নতুন গতি লাভ কৰিছে। প্ৰথম অৱস্থাত আমি মন্ত্ৰী লাভ কৰিছোঁ আমাৰ দলৰ তৰফৰ পৰা, ইমান বছৰৰ বিৰতিৰ মূৰত 2009 চনৰ পিছত এইবাৰ আমি MP লাভ কৰিছোঁ। গতিকে দলটো দিনে দিনে শক্তিশালী হৈ আহিছে। আৰু হয়, নিশ্চয়কৈ শক্তিশালী হৈছে, ঠিক মই আপোনাক কিছু হস্তক্ষেপ কৰিছোঁ। শক্তিশালী হৈছে, কিন্তু নেতা একেকেইজনেই। ফণীভূষণ চৌধুৰী সাংসদ হৈছে, ফণীভূষণ চৌধুৰীৰ পত্নী আকৌ বিধায়ক হ'ল, তাৰ ঠাইত নতুন এজন নেতাই স্থান নাপালে। এই ধৰণে দলটো চলি থাকিব। মই সেইটোৱে কৈছোঁ, মানে ছেকেণ্ড লাইন লিডাৰশ্বিপ তেওঁলোকে জন্ম দি আছে। কাৰণ আমি দৃঢ় বিশ্বাসী যে আমাক যেনেদৰে আগুৱাই লৈ আহিছে আৰু আমাক এটা স্বতন্ত্ৰ এটা ৰাস্তা দিছে ৰাজনীতি কৰাৰ বাবে, আমি ভাবোঁ যে বেলেগ কোনো দলে এনেধৰণৰ স্বতন্ত্ৰভাৱে ৰাজনীতি কৰিবলৈ কেতিয়াও সুযোগ প্ৰদান নকৰে। আজি আমাৰ স্বতন্ত্ৰভাৱে এটা কথা কোৱাৰ অধিকাৰ আছে। আজি আপোনালোকে আমাক মাতিছে, আমি আপোনালোকৰ ওচৰলৈকে আহিছোঁ, আগতে আমি কাৰো পাৰ্মিশ্যন লৈ আহিব লগা হোৱা নাই। গতিকে স্বতন্ত্ৰভাৱে ৰাজনীতি কৰাৰ আমাৰ অধিকাৰ তেওঁলোকে প্ৰদান কৰিছে। গতিকে নিশ্চয়কৈ যুৱ প্ৰজন্মক তেওঁলোকে আগুৱাই লৈ আহিছে। আৰু হয়, সময়ৰো কিছু সংখ্যক কথা থাকে, গতিকে সময়ৰ কথাখিনিও আমি মানি চলিব লাগিব ৰাজনীতিৰ ক্ষেত্ৰত। আমি ভাবোঁ যে ভৱিষ্যত সময়ত তেওঁলোকে নিশ্চয়কৈ এনেকুৱা ধৰণৰ বহু কাৰ্যপন্থা হাতত ল'ব, যাৰ দ্বাৰা অসমত যুৱ প্ৰজন্মই নতুনকৈ অসম গণ পৰিষদ দলৰ যোগেদি প্ৰতিষ্ঠিত হ'ব পাৰিব। এইবাৰ এতিয়ালৈকেতো আপোনালোকে কিমানখন আসন লাভ কৰে সেয়াটো গম পোৱা নাই, বা আলোচনা চলি আছে। বহুতে কয় এনেকুৱা ধৰণে যে 2021 আপোনালোকে হয়তো 29খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কেইখনমান ফ্ৰেণ্ডলি কণ্টেষ্ট অৰ্থাৎ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছিল। আৰু এইবাৰ কেইখন আসন আপোনালোকে পায় এতিয়ালৈকে গম পোৱা নাই। বহুতে দাবী কৰিছে যে আপোনালোকে দাবী কৰি আছে 30ৰো অধিক আসন আপোনালোকক লাগিব। কিন্তু কথাটো হ'ল যে 2021 আপোনালোকে 9খন আসনত জয়ী হৈ আহিলে, বিধায়ক লাভ কৰিলে, 2024 আপোনাৰ এজন সাংসদ পালে লোকসভাত। আৰু এইবাৰ এনেকুৱা ধৰণৰ চৰ্চা চলি আছে ৰাইজৰ মাজত, যদিহে অসম গণ পৰিষদে এইবাৰ অধিক আসন লাভ নকৰে আৰু অধিক বিধায়ক জিকি আহিব নোৱাৰে, তেন্তে দলটোৰ ভৱিষ্যত কিন্তু অন্ধকাৰ হ'ব পাৰে। এই ধৰণৰ কথা বতৰা চলিছে ৰাইজৰ মাজত। চাওক, ৰাজনীতিৰ ক্ষেত্ৰত দুটা কথা থাকে। এটা হ'ল ক্ষমতাৰ ৰাজনীতি যিহেতু হয়, আমি পূৰ্বতেও কৈছোঁ যে আসনৰ সংখ্যা বঢ়োৱাটো এটা নিয়ম মাফিক কথা, এইটো হ'ব লাগিব ক্ষমতাৰ ৰাজনীতিত। তাৰ লগতে দলীয়ভাৱে দলটোক ৰাইজে কিমান দূৰ সঁহাৰি দিছে বা ৰাইজে কিমান দূৰ তেওঁলোকৰ অন্তৰত দলটোক স্থান দিছে, সেইটো এটা বিশেষ গুৰুত্বপূৰ্ণ কথা। গতিকে দলীয় ৰাজনীতিৰ ক্ষেত্ৰত বা ক্ষমতাৰ ৰাজনীতিৰ ক্ষেত্ৰত নিশ্চয়কৈ আপুনি কোৱা কথাটোত মই একমত। আৰু তাৰ বাবে আমি দিন ৰাতি একাকাৰ কৰি আমি চেষ্টা কৰিছোঁ। আৰু আমি আশা কৰোঁ যে পূৰ্বৰ নেতৃবৃন্দ, আমাৰ সন্মানীয় পৰম শ্ৰদ্ধা সভাপতি অতুল বৰা ডাঙৰীয়া, তেওঁ কাৰ্যভাৰ লোৱাৰ আগৰ নেতৃবৃন্দই হওক বা বহু আগৰ নেতৃবৃন্দই হওক, যিয়ে নহওক, আজি অসমৰ ৰাইজে যদিও কিছুমান কথা মনত ৰাখি থৈছে, সেই সকলো কথা পাহৰি যে আমি যি নিৰবিচ্ছিন্নভাৱে আমি যি এক প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ দলটোৰ স্বাৰ্থত, দিন ৰাতি একাকাৰ কৰি, সেই প্ৰচেষ্টাক ৰাইজে নিশ্চয়কৈ মৰম দিব আৰু আমাৰ ওপৰত আস্থা ৰাখিব, বিশ্বাস ৰাখিব। আৰু নিশ্চয়কৈ ৰাইজে এইবাৰ 2026ত আমাক আগতকৈ বেছি মৰম দিব। কাৰণ যিহেতু মই পৰম শ্ৰদ্ধা অতুল বৰা ডাঙৰীয়াৰ লগত মই খুব লাষ্ট 10 বছৰ ধৰি মই তেওঁৰ লগত কাম কৰি আছোঁ। আৰু মই ধৰক দিনটোত 18 ঘণ্টাৰ প্ৰায় সময় মই তেওঁক লগ পাওঁ। আৰু এইটো কথা হয়তো মানুহে ক'লে বহুত বঢ়াই কোৱা বুলি ভাবিব, তেওঁলোকে নিৰৱচ্ছিন্নভাৱে প্ৰায় দিনটোত 18 ঘণ্টাৰ ওপৰত কাম কৰে। মানুহে হয়তো এইটো কথা হয়, কিছুমান ঠাইত ৰাইজে আমাক হয়তো বেয়া পাইছে, গ্ৰহণ কৰা নাই। আপোনালোকে কোৱাৰ দৰে এইটো কথা আমি নিজেও নটিচ কৰোঁ যে ছ'চিয়েল মিডিয়াত আমাক গালি পাৰে, আমাক বেয়াকৈ কয়।
কিন্তু যিমানে আমি ছ'চিয়েল মিডিয়াৰ এই কমেণ্টবিলাকক আমি চাইছোঁ বা যোন মানুহে কমেণ্ট কৰিছে, আমি যদি তেওঁলোকৰ পৰ্টফলিঅ'টো ভালকৈ চাওঁ, তেতিয়া আমি এইটো বস্তুৱে দেখা পাইছোঁ যে তেওঁলোকো জাতীয়তাবাদক লৈ যথেষ্ট আৱেগিক আৰু কোনো ঠাইত তেওঁলোক অসম গণ পৰিষদ দলৰ লগত সংযুক্ত আছিলে। গতিকে মনত ক্ষোভ আছে, বেদনা আছে, সেইকাৰণে গালি পাৰিছে, কিন্তু মৰমটো গুচি যোৱা নাই। সেই কথাটোক আমি মৰম আছে দৃঢ় বুলি বিশ্বাসী আপুনি ভাবে? একদম। আৰু অতুল বৰা ডাঙৰীয়া হওক, কেশৱ মহন্ত ডাঙৰীয়া হওক, তেওঁলোকে যিমান পৰিমাণে কষ্ট কৰিছে, সেই কষ্টৰ ফল নিশ্চয়কৈ এদিন অসমৰ ৰাইজে বুজি পাব আৰু সেইখিনি মৰম আমাক নিশ্চয়কৈ ঘূৰাই দিব এবাৰ 2026-ত। আপুনি এগৰাকী যুৱ নেতা, এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, নিঃসন্দেহে আপোনালোকে হয়তো যুৱ চামক লৈ কিছু পৰিকল্পনা ৰচিছে বা কিছু নতুন পৰিকল্পনা হাতত লৈছে। যদিহে বৰক্ষেত্ৰী সমষ্টিত আপুনি ধৰি লৈছোঁ আপুনি টিকট পালে, জয়ী হৈ আহিলে, সমষ্টিটো অসম গণ পৰিষদক বিজেপি এৰি দিলে, ধৰি লৈছোঁ, যুৱ চামক লৈ কি কৰিব বা আপোনাৰ এনেকুৱা কি পৰিকল্পনা আছে যাৰ দ্বাৰা আপুনি হয়তো তেওঁলোকৰ ভোট অৰ্জন কৰিবৰ কাৰণে সহায়ক হ'ব? এই কথাবিলাক ক'লে চাওক, মই এইটোৱে কৈছোঁ যে যুৱ প্ৰজন্মক আটাইতকৈ জৰুৰী কথাটো হ'ল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাটো। কাৰণ আমি নিজে যিহেতু যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰি আহিছোঁ, সদায় প্ৰত্যেকগৰাকী যুৱকৰ, আপুনি নিজেও এগৰাকী যুৱক, আপুনি নিশ্চয় জানে এইটো কথা যে যেতিয়া ৰাতিপুৱা ঘৰৰ পৰা ওলাই অহা যায়, তেতিয়া ৰুগীয়া দেহাৰে আয়ে বাট চাই ৰয় যে ল'ৰাটোৱে আহোঁতে ঔষধকেইটা লৈ আহিব, পিতাই বাট চাই ৰয় যে ঘৰৰ যিখিনি যাৱতীয় হেৰি, এতিয়া পিতাই বয়সস্থ হৈ অহাৰ পিছত বহু ঘৰত যাৱতীয় যিখিনি ঘৰৰ বস্তু সেইখিনি ল'ৰাজনে আহোঁতে লৈ আহিব। ভনীগৰাকীয়ে বাট চাই ৰয় যে পুত্ৰই যিখিনি মানে ককাইদেৱে অহা সময়ত মোৰ লিপষ্টিকটো লৈ আহিব। গতিকে সেনেকুৱা ধৰণৰ বহুত কথা থাকে। গতিকে আজিৰ যুৱ সমাজৰ অন্তৰতো বহুত হাঁহমুনীয়া আছে। গতিকে যুৱক যুৱতীসকল, প্ৰথম কথাটো হ'ল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব। গতিকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদটোৰ যোগেদি নতুনকৈ জাতিটোক গঢ় দি তুলিব লাগিব। আৰু জাতিটোৱে এদিন নহয় এদিন যেতিয়া নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব, প্ৰত্যেকগৰাকী যুৱক যুৱতী অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব, তেতিয়া সমাজৰ পৰা যিবিলাক ব্যাধি আছে, যেনে ড্ৰাগছ হওক বা সুৰা হওক, এই ব্যাধিবিলাকো সমাজৰ পৰা আঁতৰি যাব। কাৰণ এই ব্যাধিবিলাকৰ মূলতে হ'ল ডিপ্ৰেশ্যনৰ পৰা যুৱ সমাজ আঁতৰি আহিব লাগিব। তাৰ বাবে অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব লাগিব, পকেটত পইচা থাকিব লাগিব আৰু আমি বিশ্বাস কৰোঁ যে বেয়া পথেৰে নহয়, ভাল পথেৰে পইচা অৰ্জন কৰিব পৰা বহুত ৰাস্তা আছে। চৰকাৰেও বহুত সা সুবিধা দিছে, এণ্টাৰপ্ৰেনাৰশ্বিপৰ বাবে চৰকাৰে বহুত সা সুবিধা দিছে। কিন্তু এই সা সুবিধাবিলাক গ্ৰহণ কৰাৰ বাবে হয়তো যদি কিছুমান ন্যূনতম জ্ঞানৰ প্ৰয়োজন আছে, সেই জ্ঞানখিনিও আমি যুৱ সমাজক দিব পাৰিব লাগিব। তাৰ বাবে আমি কিছুমান ধৰণৰ কাৰ্যপন্থা হাতত ল'ব লাগিব। এনেকুৱা বহুত ধৰণৰ কাৰ্যপন্থা আমি বৰক্ষেত্ৰী সমষ্টিত হাতত লৈছোঁ, আৰু বৰক্ষেত্ৰী সমষ্টি বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্ততো আমি এনেকুৱা কাৰ্যপন্থা হাতত লৈছোঁ। আমি ৰিচেণ্টলি এটা প্ৰগ্ৰেম হাতত লৈছিলোঁ, কথা পাতো আহক। সেই প্ৰগ্ৰেমটোৰ জৰিয়তে আমি শুনিব বিচাৰিছিলোঁ, আমি কোৱাতকৈ আমি শুনিব বিচাৰিছিলোঁ যে আজি যুৱ প্ৰজন্মই কি বিচাৰে, তেওঁলোকে কি কৰিব বিচাৰে। তাতে বিভিন্ন ধৰণৰ অপিনিয়ন আমি পাইছোঁ। কোনোবাই খেলিব বিচাৰে, কোনোবাই আপোনাৰ চাকৰি কৰিব বিচাৰে, কোনোবাই সঁচাকৈ এণ্টাৰপ্ৰিনাৰশ্বিপত যাবলৈ বিচাৰে। গতিকে সেনেকুৱা ধৰণৰ বাবে তেওঁলোকক কি ধৰণৰ সা সুবিধা দিব পৰা যায়। যিসকল লোকে চাকৰি কৰিব বিচাৰে, যদি আমি ফ্ৰীতে এটা কোচিং দিব পাৰোঁ তেওঁলোকক, যিসকল লোকে খেল ধেমালিত জৰিয়তে নিজকে স্বাৱলম্বী কৰিব বিচাৰে, সেইসকলক যদি খেল ধেমালিৰ বাবে এটা কোচিং দিব পৰা যায়, বা যিসকল লোকে আপোনাৰ এণ্টাৰপ্ৰিনাৰশ্বিপত আগুৱাই যাব বিচাৰে, মইতো তেওঁলোকক যথেষ্ট বেছি প্ৰশংসা কৰোঁ যিসকল লোকে এণ্টাৰপ্ৰিনাৰশ্বিপৰ যোগেৰে আগুৱাই যাব বিচাৰে। কাৰণ চাকৰি কৰাতকৈ বেলেগক চাকৰি দিয়াটো এটা অতি গৌৰৱৰ বিষয়। গতিকে তেওঁলোকৰ যদি স্কিল ডেভেলপমেণ্টৰ জৰিয়তে আমি কেনেকুৱা ধৰণৰ কাম কৰিব পাৰোঁ, সেই বিষয়ে এক প্ৰশিক্ষণৰো আমি ব্যৱস্থা কৰিছোঁ। গতিকে আমি ভাবোঁ যে এনেধৰণৰ এক আশাসুধীয়া প্ৰচেষ্টাৰে নিশ্চয়কৈ অকল বৰক্ষেত্ৰী সমষ্টি বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্তত যুৱ সমাজৰ মাজত আমি জাগৰণ আনিবলৈ সক্ষম হ'ম আৰু যুৱ সমাজক আমি আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। আপুনি যিখিনি পৰিকল্পনা হাতত লৈছে বা যিখিনি সপোন দেখিছে, নিঃসন্দেহে আপোনাৰ নেতৃত্বৰ দ্বাৰা সেইখিনি কৰিব পাৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। অকণমান অসমৰ ৰাজনীতিৰ বিৰোধীৰ কথা লৈ আহোঁ। অখিল গগৈয়ে কিছুদিন পূৰ্বে এটা মন্তব্য কৰিছিল যে আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত ছাৰেণ্ডাৰ কৰিছে বিজেপিৰ ওচৰত, কি ক'ব? চাওক, মই এইখন মঞ্চত বুলি নহয়, কোনো মঞ্চতে মই বেলেগক সমালোচনা কৰাটো মই মানে সিমান মই ব্যক্তিগতভাৱে পোনপটীয়াকৈ আক্ৰমণ কৰিছে যে ছাৰেণ্ডাৰ কৰিছে বুলি কৈছে। আমি কেশৱ মহন্ত, অতুল বৰাৰ দৰে ছাৰেণ্ডাৰ নকৰোঁ কংগ্ৰেছৰ ওচৰত, তেওঁ এইদৰে মন্তব্য কৰিছিল অখিল গগৈ। হয়। চাওক, অসমৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াৰ যিটো প্ৰকৃত স্বৰূপ, সেই স্বৰূপটো অসমৰ ৰাইজে নিশ্চয়কৈ দেখিব পাৰিছে বা বুজিও পাইছে। গতিকে এই বিষয়ে হয়তো আৰু আপোনালোকৰ দৰে ইমান এটা আগৰ সংবাদ প্ৰতিষ্ঠানক, এটা ইমান আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানক বহলাই কোৱাৰ প্ৰয়োজন নাই। গতিকে তেওঁ যিখিনি কথা কৈছে, নিশ্চয় তেওঁক কিবা মনস্তত্বৰ ফালৰ পৰাই তেওঁ কৈছে। গতিকে সেই কথাত লাগি থাকি বা সেই কথা ভাবি, সেই কথাক বেছিকৈ এক্সপ্লেইন কৰি হয়তো তেওঁক আৰু এটা সুযোগ দিয়াৰ দৰে হ'ব। গতিকে মই নাভাবোঁ যে অসমৰ ৰাইজে তেওঁৰ কোনো কথাক গুৰুত্ব দিয়ে বা বিশ্বাস কৰে, সেই বিষয়ে আমি নাভাবোঁ। আনহাতে আৰু এটা কা আন্দোলনৰ পিছত জন্ম লাভ কৰা অসম জাতীয় পৰিষদ, তেওঁলোকে জাতীয়তাবাদী দল বুলি তেওঁলোকে নিজকে ঘোষণা কৰে বা ভাবে তেওঁলোকো জাতীয়তাবাদী সত্তা এটা। তেওঁলোকে শেহতীয়াকৈ কংগ্ৰেছৰ লগত
মিত্ৰতা স্থাপন কৰি নিৰ্বাচনৰ যি বৈতৰণি সেই বৈতৰণি পাৰ কৰাৰ বাবে আগবাঢ়িছে লুৰিণজ্যোতি গগৈৰ নেতৃত্বত। এই অসম জাতীয় পৰিষদেও কিন্তু আপোনালোকক মাজে মাজে সমালোচনা কৰি থাকে। চাওক, আজি যদি আমি অসম আন্দোলনৰ একদম পটভূমিলৈ আমি ঘূৰি যাওঁ, তেতিয়া সীমান্ত শাখাৰ DIG আছিল বোধকৰোঁ হিৰণ্য কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, আৰু আপোনাৰ অধীক্ষক আছিল কিজানি প্ৰেমকান্ত মহন্ত ডাঙৰীয়া। মোৰ অকণমান ভুল হ'ব পাৰে। আমি যদি সেই 1978-79 চনৰ সেই ফেজটোলৈকে যদি আমি ঘূৰি যাওঁ, সেই ফেজটোৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই যি এক প্ৰক্ৰিয়াৰে অসম আন্দোলনটো আগুৱাই লৈ গ'ল, তাৰপিছত অসম গণ সংগ্ৰাম পৰিষদে হওক, তাৰপিছত আমাৰ দলটো অসম গণ পৰিষদৰ জন্ম হ'ল। তো সেনেকুৱা এটা সময়ৰ পৰা আমি সদায় কংগ্ৰেছ বিৰোধ কৰি আহিছোঁ। কাৰণ অসম আন্দোলনত যি 860গৰাকী আমাৰ যুৱক যুৱতী শ্বহীদ হৈছিল, আমাৰ সন্তানসকল শ্বহীদ হৈছিল, বহুসকল লোক ঘূণীয়া হৈছিল, বহু যুৱতীৰ আই মাতৃৰ তেওঁলোকৰ সতীত্বৰ ওপৰত আপোনাৰ হস্তক্ষেপ কৰিব চেষ্টা কৰা হৈছিল। তো এনেকুৱা এটা দলৰ লগত মিত্ৰতা কৰি জাতীয়তাবাদৰ কথা কোৱাটো, সেইটো মই ব্যক্তিগতভাৱে কেতিয়াও জাতীয়তাবাদ হ'ব পাৰে বুলি মই নাভাবোঁ। কাৰণ এইটো সুবিধাবাদৰ জাতীয়তাবাদ। যদি তেওঁলোকে অকলে জাতীয়তাবাদৰ এই ধাৰাটোক বোৱাই নিবলৈ যদি অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ল হয়, তেতিয়াহ'লে নিশ্চয়কৈ মই তেওঁলোকক প্ৰশংসা কৰিলোঁ হয়। যিধৰণে আপুনি অসম জাতীয় পৰিষদৰ কথা ক'লে, একেধৰণে বিজেপিয়েও যদি অনা এটা দল বুলি ভাবি লয়, আৰু তেওঁলোকৰ লগতো আপোনালোকৰ মিত্ৰতা স্থাপন হৈছে, কথাটো একেটাই হৈ পৰে। ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা আমাৰ আজিৰ নহয়, 2000 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ মিত্ৰতা আছিল। আৰু 2014 চনৰ পিছত 2016 চনৰ আগত এই মিত্ৰতাটো নতুনকৈ প্ৰতিষ্ঠিত হ'ল। আৰু কি হয়, কিছুমান ক্ষেত্ৰত কাৰ কথাটো আৰু অসম আন্দোলনৰ কথাটো অকণমান বেলেগ হয়। আৰু অসম আন্দোলনত 860গৰাকীকৈ শ্বহীদ, যাৰ বাবে এতিয়া নতুনকৈ শ্বহীদ স্মাৰক উদ্যানখন নিৰ্মাণ কৰা হৈছে। গতিকে সেই 860গৰাকী শ্বহীদৰ যি এক অভিশাপ, সেই অভিশাপ লগত লৈ ফালে নিশ্চয়কৈ আজি কংগ্ৰেছ দলৰ এই দুৰ্দশা এইকাৰণে হৈছে বুলি আমি ভাবোঁ। আৰু আমি অসম জাতীয় পৰিষদ এটা জাতীয়তাবাদী দল, আমি তেওঁলোকক আমি অভিনন্দন জনাওঁ যে হয়, জাতীয়তাবাদৰ ধাৰাটো আগুৱাই নিবৰ বাবে তেওঁলোকে আগবাঢ়ি আহিছে বা এটা দায়িত্ব মূৰ পাতি লৈছে। কিন্তু ব্যক্তিগতভাৱে কংগ্ৰেছৰ লগত এলায়েঞ্চ কৰি জাতীয়তাবাদৰ ধাৰাটোক আগুৱাই নিয়া সেই কথাটোত আমি কেতিয়াও ব্যক্তিগতভাৱে মই মত পোষণ নকৰোঁ। 26 নিৰ্বাচন যিহেতু সমাগত, কিমানখন আসন লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে বিজেপি মিত্ৰজোঁটে? চাওক, এইটো এটা মানে বিজেপি আমাৰ মিত্ৰজোঁট। আপোনালোক আমি ভাবোঁ যদি এনেদৰে সোধেতো মই নিশ্চয় ক'ম 100ৰ ওচৰা-ওচৰি আসন আমি লাভ কৰিম। 100ৰ ওচৰা-ওচৰি নিশ্চয়কৈ এনেদৰে সুধিলে মই এনেকৈ বুলিয়ে ক'ম যে 100ৰ ওচৰা-ওচৰি আসন আমি লাভ কৰিম। কাৰণ চাওক, উন্নয়নৰ ধাৰাটো মই ইতিপূৰ্বে আপোনালোকক কৈছোঁৱে যে কংগ্ৰেছ আৰু উন্নয়ন একেখন মঞ্চত কেতিয়াও একেলগে থাকিব নোৱাৰে। আৰু অসমৰ ৰাইজে এইটো বস্তু বহুত ভালদৰে অনুধাৱন কৰিব পাৰিছে যে উন্নয়ন আৰু কংগ্ৰেছ একেখন মঞ্চত কেতিয়াও একেলগে থাকিব নোৱাৰে। যদি উন্নয়ন বিচাৰে তেতিয়া কংগ্ৰেছ থাকিব নোৱাৰে, আৰু যদি কংগ্ৰেছক বিচাৰে তেতিয়া উন্নয়ন থাকিব নোৱাৰে। গতিকে নিশ্চয়কৈ অসমৰ ৰাইজে এইবাৰ 100ৰ ওচৰা-ওচৰি আসনেৰে এইবাৰ মিত্ৰজোঁটৰ চৰকাৰখনক আগুৱাই লৈ যাব। আপোনালোকে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ভাবিছে এতিয়ালৈকে? চাওক, এইটো সম্পূৰ্ণভাৱে দলীয় সিদ্ধান্ত। আমি দলৰ এগৰাকী ক্ষুদ্ৰ কৰ্মী, গতিকে এই বিষয়ত আমি মতামত। কিন্তু আপোনালোকে নলবাৰী জিলাখনত যদি চাব যায় যে বৰক্ষেত্ৰী সমষ্টিটো আপোনালোকে বিচাৰিছে, প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে বিচাৰিছে। চাওক, নিশ্চয়কৈ বিচাৰিছে, মানে বিচৰাটো এটা বেলেগ কথা আৰু এটা উমৈহতীয়া সিদ্ধান্ত হোৱাটো এটা বেলেগ কথা। আমি ইতিপূৰ্বে কৈছোঁ যে দলে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তক আমি শিৰণত কৰি মানি আমি নিজৰ দলীয় যি কাম সেই কাম কাজত আমি আগুৱাই যাম। কিন্তু নিশ্চয়কৈ সমষ্টিটো বিচৰা মানে ভাবা গৈছে, বা সেই বিষয়ে যি উমৈহতীয়া সিদ্ধান্ত NDA এলায়েঞ্চৰ, আমি এলায়েঞ্চক সিদ্ধান্তক মানি ল'ম। আপোনাৰ শেষ প্ৰশ্নটো এটাই থাকিব যে বিজেপিয়ে কৈ আছে আমাক সংখ্যালঘু, বিশেষকৈ মিয়াৰ ভোট নালাগে বুলি তেওঁলোকে প্ৰত্যক্ষভাৱেই কৈছে, স্পষ্টভাৱেই কৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ যিধৰণে বাৰ্তা প্ৰদান কৰি আছে বা তেওঁ যিধৰণে মন্তব্য কৰি আছে, তেওঁ স্পষ্টকৈ কৈছে মিয়াৰ ভোট আমাক নালাগে, বিজেপিয়ে কৈ আছে। আপোনালোকৰ থ্ৰুৱেদি অসম গণ পৰিষদক লগত ৰাখি ক'ৰবাত নহয় ক'ৰবাত এই যি 22টা বা 23টা সমষ্টিৰ কথা কৈ আছে, এই সংখ্যালঘু প্ৰধান বা মিয়া বসতি প্ৰধান সমষ্টিকেইটাক আপোনালোকৰ থ্ৰুৱেদি দখল কৰাৰ এটা ব্লু প্ৰিণ্ট ৰচিছে নেকি বিজেপিয়ে? আপোনালোকৰ থ্ৰুৱেদি মানে আপোনালোকক সেই সমষ্টিকেইটা এৰি দিব, আৰু দিয়াৰ ফলত আপোনালোকৰ তেনে নেতা কোনোবা একজন বা দুজন বা কেইবাজনো জিকি আহিব পৰা এটা স্থল আছে বুলি ভাবে নেকি? চাওক, বিদেশী বহিষ্কৰণৰ যিটো কথা, সেই কথাটোত আমি সদায় ভাৰতীয় জনতা পাৰ্টীৰ লগত একমত। অসমখন কেতিয়াও বিদেশীৰ অসম হ'ব নোৱাৰে, সেই কথাত আমি সদায় একমত। আৰু প্ৰত্যেকজন জাতীয়তাবাদী ব্যক্তি, প্ৰত্যেকগৰাকী খিলঞ্জীয়া ব্যক্তিয়ে এইটো কথা অন্তৰে মানি ল'ব যে বিদেশীমুক্ত অসম এখন আমি বিচাৰোঁ। আৰু এই ক্ষেত্ৰত যিটো ভোটৰ ৰাজনীতিটোৰ কথাটো এনেকুৱা হয় যে ক্ষমতাৰ ক্ষেত্ৰত যদি ৰাইজৰ উপকাৰ কৰিব বিচাৰে, আজি সংখ্যালঘু সম্প্ৰদায়ৰ আমাৰ যিখিনি খিলঞ্জীয়া সংখ্যালঘু লোক, তেওঁলোকৰ কথা মই কোৱা নাই, বাকী সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল ৰাজনৈতিকভাৱে যথেষ্ট তেওঁলোকে বিচক্ষণ আৰু তেওঁলোকে বুজি পায়। গতিকে মই আশা কৰোঁ যে এইবাৰ উন্নয়নৰ স্বাৰ্থত
নিশ্চয়কৈ কিছুসংখ্যক সমষ্টি আমিও এনেদৰে দখল কৰিব পাৰিম বুলি আমি ভাবোঁ। মানে সংখ্যালঘু প্ৰধান সমষ্টিও আপোনালোকে দখল কৰিব বুলি আশা এটা আছে? নিশ্চয়কৈ আশাবাদী। আশাবাদী। আপোনাক ধন্যবাদ জনাইছোঁ ঋষিকেশ শৰ্মা। আপুনি যথেষ্টখিনি কথা ক'লে। অসম গণ পৰিষদৰ যি যাত্ৰা, অসম গণ পৰিষদে কি ধৰণে ভৱিষ্যতে আগবাঢ়ি যাব সেইখিনি কথাও কৈছে। লগতে আপুনি এটা সমষ্টিৰ এবাৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ, আপুনি আশা প্ৰকাশ কৰিছে আপুনি সমষ্টিটোত হয়তো টিকট লাভ কৰিম বুলি আশা প্ৰকাশ কৰিছে আৰু জয়ী হৈ আহিব বুলি আশা প্ৰকাশ কৰিছে। আপোনালৈ শুভেচ্ছা জনাইছোঁ। আৰু ভাবিছোঁ যে আপোনাৰ যিহেতু কোনো ব্যক্তিগত পৰিয়াল কেতিয়াও ৰাজনীতিত নাছিলে, আপুনি প্ৰথমগৰাকী নেতা, প্ৰথমগৰাকী ফাৰ্ষ্ট জেনেৰেশ্যন যি ওলাই আহিছে এনেধৰণে অসম গণ পৰিষদত থাকি, নিঃসন্দেহে আপুনি আৰু আগুৱাই যাওক। আপোনাৰ যিহেতু তেনেকুৱা ধৰণৰ কোনো বেকগ্ৰাউণ্ড নাছিলে, আপুনি কষ্ট কৰিছে। ভাবোঁ যে ভৱিষ্যত দিনত হয়তো আপুনি বহু ক্ষেত্ৰত সফলো হ'ব আৰু এইদৰে আগুৱাই যাওক আৰু ৰাইজৰ হকে কাম কৰাৰ যিটো আপুনি সপোন পুহি ৰাখিছে সেইখিনি হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত দেখা যাব আপুনি টিকট পায় নাপায়, কি হয় সেয়া ভৱিষ্যতে দেখা যাব। বাকী আপোনাক ধন্যবাদ জনাইছোঁ, লগতে শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। ধন্যবাদ।